মোদী চৰকাৰৰ অনুগামীক প্ৰচণ্ড চৰ সোধালে ন্যায়ালয়ে। মোদীৰ বিজেপি চৰকাৰক মোক্ষম আঘাত ন্যায়ালয়ৰ। গণতন্ত্ৰত চৰকাৰক সমালোচনা অপৰাধ নহয়। মোদী চৰকাৰক সমালোচনা কৰা মানেই অপৰাধ নহয়। মোদী চৰকাৰক বিৰোধ কৰা মানে দেশদ্ৰোহীও নহয়। ৰাহুল গান্ধীক বৃহৎ সকাহ দিলে উচ্চ ন্যায়ালয়ে। তাৰ বিপৰীতে আবেদনকাৰীক জৰিমনা বিহি ঐতিহাসিক ৰায় ন্যায়ালয়ৰ। ভাৰতীয় গণতন্ত্ৰৰ বাক স্বাধীনতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ নিদৰ্শন দাঙি ধৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা এক আবেদন খাৰিজ কৰিছে। ৰাহুল গান্ধীয়ে দেশৰ বিৰুদ্ধে মন্তব্য কৰা বুলি অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ কৰা দাবী আদালতে প্ৰত্যাখ্যান কৰা হয়। কেৱল আবেদনখন খাৰিজ কৰাই নহয়, আদালতৰ বহুমূলীয়া সময় নষ্ট কৰা আৰু প্ৰচাৰ লাভৰ স্বাৰ্থত এনে ভিত্তিহীন আবেদন দাখিল কৰাৰ বাবে উত্তৰ প্ৰদেশৰ সম্ভল জিলাৰ নিবাসী আবেদনকাৰীক 25,000 টকাৰ জৰিমনাও বিহা হৈছে। ন্যায়াধীশ বিক্ৰমজীত চৌহানে স্পষ্টকৈ উল্লেখ কৰে যে চৰকাৰক নীতি বা কাৰ্যকলাপৰ সমালোচনা কৰাটো গণতন্ত্ৰৰ এক অপৰিহাৰ্য অংশ আৰু ইয়াক কোনো কাৰণতে অপৰাধ বুলি গণ্য কৰিব নোৱাৰি। ঘটনাৰ সূত্ৰপাত হৈছিল চলিত বৰ্ষৰ জানুৱাৰী মাহত দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে আগবঢ়োৱা এটা ভাষণক কেন্দ্ৰ কৰি। সেই ভাষণত গান্ধীয়ে কৈছিল যে তেওঁৰ যুঁজ কেৱল এটা ৰাজনৈতিক দলৰ বিৰুদ্ধেই নহয়, বৰঞ্চ ভাৰতীয় ৰাষ্ট্ৰ বা ইণ্ডিয়ান ষ্টেটৰ বিৰুদ্ধেও। আবেদনকাৰীয়ে এই মন্তব্যক দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰি গান্ধীৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিবলৈ দাবী জনাইছিল। আবেদনকাৰীৰ মতে এনেধৰণৰ ভাষ্যই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ ভাৱমূৰ্তি ক্ষুণ্ণ কৰে। উল্লেখ্য যে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পূৰ্বে আবেদনকাৰীয়ে নিম্ন আদালততো একেখন আবেদন দাখিল কৰিছিল যদিও তাতো বিফল হৈছিল। উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰি ৰাহুল গান্ধীৰ সাংবিধানিক অধিকাৰ আৰু বিৰোধী দলপতি হিচাপে তেওঁৰ দায়িত্বৰ কথা সোঁৱৰাই দিয়ে। আদালতে কয় যে এজন নিৰ্বাচিত জনপ্ৰতিনিধি নাগৰিক আৰু চৰকাৰৰ মাজৰ সেতুস্বৰূপ। সংসদীয় গণতন্ত্ৰত এজন জনপ্ৰতিনিধিয়ে চৰকাৰৰ বিৰুদ্ধে নিজৰ মতাদৰ্শগত বিৰোধ প্ৰকাশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। ৰাহুল গান্ধীয়ে ব্যৱহাৰ কৰা যুঁজ বা সংগ্ৰাম শব্দটোৱে কোনো শাৰীৰিক হিংসাক নুবুজায়, বৰঞ্চ ই এক শক্তিশালী মতাদৰ্শগত বিৰোধকহে প্ৰতিনিধিত্ব কৰে। উচ্চ ন্যায়ালয়ে কয় যে এজন বিৰোধী নেতাই চৰকাৰী তন্ত্ৰ বা বিশেষ নীতিৰ বিৰোধিতা কৰাটো দেশৰ বিৰুদ্ধে কোনো বিদ্ৰোহ নহয়। ই হ'ল আলোচনা আৰু বিতৰ্কৰ এক অংশ যিটো এক সুস্থ গণতন্ত্ৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়। আদালতে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ বহু ৰায়দানৰ উদ্ধৃতি দি কয় যে নাগৰিকৰ মৌলিক অধিকাৰ, বিশেষকৈ মত প্ৰকাশৰ স্বাধীনতা ৰক্ষা কৰাটো ন্যায়পালিকাৰ পৰম কৰ্তব্য। সংবিধানে প্ৰদান কৰা এই স্বাধীনতাক দমন কৰাৰ যিকোনো প্ৰচেষ্টাক আদালতসমূহে প্ৰতিহত কৰিব লাগে। ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা অভিযোগসমূহৰ কোনো আইনগত ভিত্তি নাই বুলি উল্লেখ কৰি আদালতে কয় যে ৰাজনৈতিক প্ৰতিশোধ বা ব্যক্তিগত জনপ্ৰিয়তাৰ বাবে ন্যায়পালিকাৰ ব্যৱহাৰ কৰাটো অতিকৈ দুৰ্ভাগ্যজনক। এই ঐতিহাসিক ৰায়ে কেৱল ৰাহুল গান্ধীক আইনী সকাহ দিয়া নাই, বৰঞ্চ দেশৰ গণতান্ত্ৰিক মূল্যবোধ আৰু বিৰোধীৰ কণ্ঠৰ গুৰুত্বকো পুনৰ প্ৰতিষ্ঠা কৰিছে। আবেদনকাৰীক অহা 4 সপ্তাহৰ ভিতৰত জৰিমনা ধন জমা দিবলৈ নিৰ্দেশ দি ন্যায়ালয়ে গোচৰটোৰ সম্পূৰ্ণ সমাপ্তি ঘটায়। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।